সকলোকে জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ, আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। তো গাইজ মই আজি ক'বলৈ ওলাইছোঁ যে আছাম ৰাইফলৰ ডিউটি কেনেকুৱা হয় আৰু ক'ত ক'ত ডিপ্লয় কৰা আছে আমাৰ আছাম ৰাইফল। তো আছাম ৰাইফল বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ 7খন ষ্টেট ৰাজ্য আৰু JNK মানে জম্মু কাশ্মীৰত ডিপ্লয় কৰা আছে। তো আছাম ৰাইফলৰ ডিউটি আমাৰ কাউণ্টাৰ ইনচাৰ্জেঞ্চি মানে ইনচাৰ্জেঞ্চি যিবিলাক ষ্টেট আছে আমাৰ নৰ্থ ইষ্টৰ গোটেইকেইখনতে ডিপ্লয় কৰা আছে আৰু বাকী JNK বাকী কোনো ষ্টেটতে আমাৰ আছাম ৰাইফল ডিপ্লয়ড নাই, মানে আছাম ৰাইফল কোনো ষ্টেটতে একেখনৰ বাহিৰে নাই। তো নৰ্থ ইষ্টত আমাৰ হাইয়েষ্ট আছে, বাকী জম্মু কাশ্মীৰত 4টা নে 5টা ইউনিট আছে আমাৰ। আৰু আছাম ৰাইফল বিশেষকৈ অপাৰেশ্যন ডিউটি কৰে আৰু যেনেকুৱা CRPF BSF ইলেকশ্যন ডিউটিও আহি পৰে সিহঁতৰ। আমাৰ কোনো ইলেকশ্যন ডিউটি নাই, খালি অপাৰেশ্যন ডিউটি হয়। আৰু JNKটো চেম একেই অপাৰেশ্যন ডিউটি। বাকী আমাৰ অৰুণাচল, আসাম, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, তাৰপিছত মেঘালয়, এই 7খন ৰাজ্যত আমাৰ আছাম ৰাইফল ডিপ্লয় হৈ আছে। তো আছাম ৰাইফল নৰ্থ ইষ্টত ভাল কাম কৰাৰ কাৰণে কিজানি আমাক নৰ্থ ইষ্টতে ৰাখি আছে, বাকী কোনো ষ্টেটতে আমাৰ আছাম ৰাইফল নাই। আগতে ছিকিম আছিলে, এতিয়া ছিকিম নাই, ছিকিমৰ পৰা আঁতৰাই দিলে। তো ছিকিমৰ জেগাত আমাৰ বহুত ভাল JNKত আমাৰ ডিপ্লয় হৈ আছে। তো ভাল কাম কৰাৰ কাৰণে আমাৰ কিজানি নতুনকৈ 2টা না 3টা ইউনিট আৰু তাত গ'ল। তো লাহে লাহে আৰু আকৌ যাব। তো আপোনালোকৰ চেষ্টা কৰিব পাৰে আছাম ৰাইফলত, বহুত ভাল হয়। বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ ল'ৰাবিলাকৰ কাৰণে খুবেই ভাল, কাৰণ আমাৰ খুবেই ওচৰত আমি ছাৰ্ভিচ কৰি থাকিব পাৰে, বেছি দূৰ নহয়, গতিকে আমাৰ কাৰণে বিশেষ মানে খুবেই ভাল। তো আপোনালোকৰ নিজৰ নিজৰ ইচ্ছা, তো আপোনালোকৰ চইচ বেলেগ বেলেগ থাকে, চবৰে একে চইচ নহয়। তো আপোনালোকে চাই ল'ব। আৰু ইয়াৰ ভেকেঞ্চি আহি থাকে। তো GD বিলাকতো SSCৰ থ্ৰুৱেদি আপোনালোকে ভৰ্তি হ'ব লাগিব। বাকী যিবিলাক ট্ৰেডছমেন এইবিলাক থাকে, ক্লাৰ্ক থাকে, এইবিলাক তো আপোনালোকে অফিচিয়েল ৱেবছাইটত যাই চেক কৰিব আৰু কল কৰিব পাৰে। তো চেষ্টা কৰক, আছাম ৰাইফল বুলিয়ে নহয়, আপোনালোকে যিকোনোতে ট্ৰাই কৰিব পাৰে। বাকী SSCটো চইচ থাকে যে কোনে কোনটো চইচ দিয়ে, সেই হিচাপত মাৰ্ক পালে আপোনালোকক সেইটো চইচতে আপোনালোকক লৈ যায়। তো আপোনালোকে ট্ৰাই কৰক। বাকী আমাৰ কোনো বেলেগ ষ্টেটত ডিউটি নাই, সেইটোৱেই। বাকী নৰ্থ ইষ্টৰ 7খন ষ্টেট আৰু JNK বাছ এইখিনিয়ে। নো ইলেকশ্যন ডিউটি, কোনো ধৰণৰ একো ডিউটি নাই, খালি অপাৰেশ্যন ডিউটি ইনচাৰ্জেঞ্চি এৰিয়া বাছ এইখিনিয়ে। বাকী আপোনালোকৰ এটা মনত আহিব পাৰে যে আমি আৰ্মিৰ ড্ৰেছ কিয় লগাই থাকোঁ। তো এইটো যদি টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মই আপোনালোকক এই টপিকটোৰ ওপৰত মানে ভিডিঅ' বনাম যে আছাম ৰাইফল আৰ্মি হয় নেকি, আৰ্মিৰ ড্ৰেছ কিয় পিন্ধি থাকে। তো আপোনালোকৰ মনত আহিব পাৰে। তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আগতে হিন্দীত মানে ভিডিঅ' বনাইছিলোঁ। তো এটা ভিডিঅ' মানে অসমীয়াত বনাওঁতে অসমীয়া মানে সেইটো অলপমান চলিলে। তো মই ভাবিলোঁ যে আমাৰ অসমৰ ল'ৰাবিলাকৰ কাৰণে বা অসমৰ মানুহবিলাকৰ কাৰণে মই অসমীয়াতে ভিডিঅ' বনাম। তো অসমীয়াতে ভিডিঅ' মানে বনাবলৈ আৰম্ভ কৰিলোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব এনেদৰে। তো আশা থাকিল। আৰু নেক্সট কিবা জানিব বিচাৰিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আপোনালোকে জয় হিন্দ, বাই বাই।